গোলাঘাটৰ এটা পঞ্চায়তৰ দুৰ্বল পথত অবৈধ মাটি কঢ়িওৱা বাহনৰ দৌৰাত্ম চলিছে। অতিষ্ঠ ৰাইজে জব্দ কৰি বন্ধ কৰিলে মাটি কঢ়িওৱা বাহনৰ দৌৰাত্ম। গোলাঘাটৰ তৰফাট গাঁৱৰ ৰাঙলী আইডিঅ খেলপথাৰৰ সমীপৰে চপথ। পথছোৱাৰে দৈনিক চলাচল কৰে শ শ অবৈধ মাটি ভৰ্তি বাহন। নম্বৰ প্লেটবিহীন বাহনসমূহে অবৈধভাৱে মাটি কঢ়িয়াই ধ্বংস কৰিছে পথছোৱা। ঠায়ে ঠায়ে পথছোৱা ভাঙি যোৱাৰ লগতে বোকাময় হৈ পৰিছে, যাৰ বাবে বাহনসমূহ জব্দ কৰি সেই পথেৰে চলাচল বন্ধ কৰিছে ৰাইজে। পিছে কোনে চলাইছে এই মাটিৰ অবৈধ খনন, কিয় নিমাত গোলাঘাট বন বিভাগ, সেয়াহে এতিয়া ডাঙৰ প্ৰশ্ন। মই এটা কথা কওঁ যে আমাৰ আহোম গাঁও অঞ্চলটোত এনেকুৱাকৈ অবৈধ খণ্ডন বুলিয়ে ক'ব লাগিব। কাৰোবাৰ চিলিং চাপৰি খান্দিছে, কাৰোবাৰ ম্যাদী পতা খান্দিছে, কিবা খান্দিছে, ক'ৰবাত মাটি গৈ আছে। কিন্তু এটা কথা হৈ গ'ল কি, আমাৰ পঞ্চায়তৰ এটি ৰাস্তা, পঞ্চায়তলৈ যোৱা ৰাস্তা, সেই পঞ্চায়তলৈ যোৱা ৰাস্তাটো ইমান হেভি ৱেট দি গাড়ী চলা ৰাস্তা বনোৱা নাই। আৰু এনেকৈ এইটো ৰাস্তাইদি গাড়ী অহা যোৱা কৰি থাকিলে আমাৰ ৰাস্তাটো বেয়া হৈ যাব, প্ৰথম কথা। তাৰ দ্বিতীয়তে হৈ গ'ল কি হৈ গ'ল, আমাৰ ৰাস্তাটো বেয়া হৈ যোৱাৰ লগে লগে আৰু আমাৰ মানুহ অহা যোৱা যাতায়াতৰ সুবিধাটো অলপ দিগদাৰ হৈ যাব। কাৰণ এইফালেদি শ্বৰ্টকাট মাৰিব পাৰে, যাব পাৰে। আমাৰ ভাই বন্ধুসকল বা আমাৰ ল'ৰা ছোৱালীবিলাকে স্কুল কলেজলৈ যায়। সেই বস্তুটো সকলোৱে জ্ঞান কৰিব লাগে, কাৰণ সেই বস্তুটো আমিও বিচাৰোঁ সকলোৱে জ্ঞান কৰক আৰু সকলোৱে বিচাৰি লওক। তাতে দেখি পিনি এই ককাইদেউ এজন, নামটো নকওঁ, তেখেতৰ গাড়ী বুলি শুনিলোঁ, তেখেতৰ গাড়ী বোলে পাৰ হৈ গৈ আছে। তেখেতৰ যিজন মহৰী থাকে, মই তেখেতলৈ ফোন কৰিছিলোঁ, তেখেতে ফোনটো ৰিচিভ নকৰিলে। মই ক'লোঁ যে ইমান হেভি ৱেটৰ গাড়ী বেছিকৈ অহা যোৱা নকৰিবি, তাক ক'লোহেঁতেন। তাৰমানে আমাৰ ট্ৰেক্টৰ যায়, কিবা যায়, এইটো আগতে গৰু বাট আছিল, অতীজত এটি গৰু বাট আছিল। আমি এই ৰাস্তাটো মানে আগত পঞ্চায়তে এখন গেট বনাইছিল, গেটখনো ভাঙি পেলালে, মানে হেভি ৱেট গাড়ী নাযাবৰ কাৰণে ৰাস্তাটোত, মানে সেই গেটখন ভাঙি পেলালে। সেইটো বৰ দুখৰ বিষয়।